যোৰহাট ষ্টেডিয়ামত বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ খেল মহাৰণ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাট জিলাতো আজিৰে পৰা বিভিন্ন পৰ্যায়ত আৰম্ভ হৈছে খেল মহাৰণ। খেলুৱৈ সৃষ্টিৰ লক্ষ্য আৰু উদ্দেশ্য আগত লৈ আয়োজন কৰা হৈছে এই খেল মহাৰণ। উঠি অহা প্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ উদ্দেশ্যে আয়োজন কৰা এই খেল মহাৰণ কাৰ্যসূচীৰ যোৰহাট ষ্টেডিয়ামত উদ্বোধন কৰে জিলা আয়ুক্ত জয়সুবানীয়ে। কাৰ্যসূচীৰ উদ্বোধন কৰি জিলা আয়ুক্তগৰাকীয়ে এই খেল মহাৰণে নৱপ্ৰজন্মক ক্ৰীড়াৰ প্ৰতি আকৰ্ষিত কৰাৰ লগতে ৰাজ্যত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তুলিব বুলি উল্লেখ কৰে। আজিৰ উদ্বোধনী অনুষ্ঠানত যোৰহাট জিলা পৌৰপতি লখিমী খাৰঘৰীয়া, জিলা ক্ৰীড়া বিষয়ক প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে যোৰহাট ষ্টেডিয়ামৰ লগতে এই কাৰ্যসূচীত জিলাৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত হয় আৰু দৌৰ, হাই জাম্প, লং জাম্প আদি ইভেণ্টসমূহো অনুষ্ঠিত হৈছে আজিৰ দিনটোতে। আজি আমাৰ ইয়াতে যোৰহাট জিলাত গোটেই ৰাজ্যখনৰ সমান্তৰাললৈকে আমাৰ যোৰহাট জিলাতো খেল মহাৰণ 2.0 শুভাৰম্ভণি আজিৰ পৰা হৈছে। আমি আজি যোৰহাটৰ ULB লেভেল প্ৰগ্ৰাম যোৰহাট ডিষ্ট্ৰিক্ট স্পৰ্টছ এছ'চিয়েশ্যন এটি আমাৰ ষ্টেডিয়ামত কৰিছোঁ। বাকী আমাৰ গোটেই ডিষ্ট্ৰিক্টত যিমান GP আছে, যিমান ব্লক আছে, যিমান মিউনিচিপেল বৰ্ড আছে, চব এৰিয়াত আজিৰ পৰা GP আৰু মিউনিচিপেল বৰ্ড লেভেল প্ৰগ্ৰাম ইভেণ্টছ আজিৰ পৰা ইনগ্ৰেট হৈছে আৰু অহা 4-5 দিন মানৰ কাৰ্যসূচী আছে। GP লেভেল আৰু ULB লেভেল ইভেণ্টছ কমপ্লিট হ'ব। তাতে ULB লেভেল ইভেণ্টছ কমপ্লিট হোৱাৰ পাছত সিলেকশ্যন হোৱাৰ পাছত আমি LSC লেভেল আৰু ডিষ্ট্ৰিক্ট লেভেল ইভেণ্টছ শ্বেডিউল মতে কৰাম। যোৱা বছৰৰ দৰে আমাৰ এই খেল মহাৰণ 2.0 এইবাৰ অনুষ্ঠিত হৈছে। আজি এই অনুষ্ঠানত আমাৰ আয়ুক্তকে মই প্ৰমুখ্য কৰি গণ্যমান্য ব্যক্তি বহুত উপস্থিত আছিল। সকলোলৈকে মই অনুষ্ঠানত আমাৰ পৌৰসভাৰ ফালৰ পৰা অভিনন্দন, তেখেতসকলক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু মই ভাবোঁ এই অনুষ্ঠানটোত আজিৰ পৰা যি অনুষ্ঠান আৰম্ভ হ'ব এই খেল মহাৰণ, এই অনুষ্ঠানটোৰ মূলতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি পদক্ষেপ লৈছে, গাঁৱে ভূঞে, চহৰে নগৰে, চুকে কোণে যিবিলাক প্ৰতিভা, সেই প্ৰতিভাখিনি আগবঢ়াই আনিবৰ কাৰণে প্ৰথমেই মই তেখেতক আমাৰ ফালৰ পৰা, সকলোৰে ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ এই অনুষ্ঠানটো যিখিনি প্ৰতিযোগী আহিছে বা প্ৰতিযোগীখিনি তেওঁলোকক মোৰ ফালৰ পৰা, আমাৰ পৌৰসভাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে এইকেইটা দিন তেওঁলোকে খুব সুকলমে তেওঁলোকে গা মূৰ ভালে ৰাখে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু মই সকলোকে আপোনালোকৰ যোগেদিয়ে অনুৰোধ কৰিছোঁ যাতে এইকেইটা দিন সকলোৱে ইয়াত উপস্থিত থাকি এই প্ৰতিযোগীসকলক উৎসাহিত কৰে। আৰু যিহেতু আমাৰ এইটো খেল মহাৰণ আগৰবাৰো আমি ধুনীয়াকৈ কৰি গৈছোঁ যোৰহাটে, এইবাৰো আমি আশা কৰোঁ সকলোৱে যেন আমাক অংশগ্ৰহণ কৰি যেন কেনেকৈ আমি আগবঢ়াই যাব পাৰোঁ। DC ছাৰৰ নেতৃত্বত, MLA ছাৰৰ নেতৃত্বত গোটেইখিনি আমি আগবঢ়ালোঁ। আজি আমাৰ পৌৰসভাই যিখিনি বাইদেউৰ লগত আমি ডিছকাছ কৰি আমাৰ ৱাৰ্ড কমিশ্যনৰ সহ আমি যেনেকৈ আগবঢ়াইছোঁ, আপোনালোকেও আমাক এনেকৈ আইডিয়াছ দিব আৰু কি কৰিব পাৰোঁ, আৰু যেন আমিও এটা উৎসাহিত কৰিব পাৰোঁ আমাৰ গোটেইখিনি নৱপ্ৰজন্মক, কেনেকৈ আমি নিজৰ স্বাস্থ্যৰ লগত কেনেকৈ গোটেইখিনি আমি ভাল ৰাখি তেওঁলোকৰ কামখিনি আমি সমাধান কৰি আৰু এটা ভাল এটা শাৰীৰিক আৰু মানসিকভাৱে কেনেকৈ তেওঁলোক নিজকে ইনস্পায়াৰ কৰে আৰু আমাৰ ৰাজ্যখনো কেনেকৈ আগবাঢ়ি যায় তাৰে কামনাৰে আমি আগবঢ়ালোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।